First of all, my Assam Education Minister Sarok ধন্যবাদ জনাইছো মোৰ মৰৰ পৰা ইয়াৰ পৰা মই আমি টোটাল young writers 818 মানে all writers or Bodo Assamese Nepali তেনেকুৱা মানে ল্যাঙ্গুৱেজত আমি পাইছো ইয়াৰ ওপৰতে মই অকল নহয় আমাৰ বড়ো young writers brothers and sisters ইহঁতৰ পাইছে ইহঁতক মোৰ পৰা মই ধন্যবাদ জনালো আৰু অসম চৰকাৰক মই মোৰ কিবৰ পৰা মই ধন্যবাদ জনাইছো মই এনে দুখন মানে কিতাপ আছে দুখনো হয় কবিতা কবিতাৰ এইটো সেকেন্ড কবিতা মই কবিতাৰ নামটো হ'ল আং আৰু অতিৰুম ইয়াৰ পৰা মই এইটো সন্মানটো পালো আৰু achievement mainly মই first of all মই মানে মোৰ Bodo Women Writers Association pura team মানে মই writers madam আৰু মোৰ আন্টি বুলি কওঁ ইহঁতৰ মোৰ হাত আছে বুলি কওঁ ইহঁতৰ কাৰণে ইহঁতৰ মানে প্ৰেৰণা নহলে মই এতিয়ালৈকে মই মানে সেই কিবাটো নাপালো হয় আৰু সেকেন্ডলি মই মোৰ মা দেউতা আৰু লাষ্টলি মোৰ হাজবেন্ড ধন্যবাদ জনালো এটোই কওঁ যাতে টাইমলি সবে যে কাম কিটা কৰি লয় কাৰণ টাইমে কোনো কাকো মানে কি কয় স্পেচটো নিদিয়ে আৰু আমি টাইমৰ মানে আগেহে মানে যাব লাগিব তাৰ পিছত টাইমলি যাতে মানে কৰি লওক এটোৱে মোৰ সেম তেনেকুৱাও হৈছে যোন মানে টাইম নাপাওঁ একচুয়ালি সার্ভিস আৰু ঘৰৰ কাৰণে যেতিয়ালৈকে মই টাইম পাইছো সেতিয়ালৈকে মই কাম কিটা কৰি আছো যিমান পাৰে মই কৰিছো যেতিয়াই টাইম পাইছো এতিয়াই কৰি লৈছো এটোৱে কওঁ যে নিউ জেনাৰেশনটো কওঁ টাইমটো এনে মানে এৰি নিদিব যিমান পাৰে লিটাৰেচাৰ বড়ো লিটাৰেচাৰ কন্ট্ৰিবিউশন দিয়া যিমান লিখব পাৰে লিখক ভাল বস্তু কিটাক লিখক এৱার্ড বুলি নহয় এৱার্ড লাগি বুলি নহয় এৱার্ড পাম বুলি নহয় এৱার্ড লাগি বুলি কেতিয়াবা লিখিলে হয়তো বস্তু কিটাও ইমান কিবা মিনিংলেস মানে মিনিং নহব পাৰে কাৰণ মনদি নিজৰ প্ৰেৰণা দি যাতে ভালকে লিখিব পাৰে এটোৱে মই অনুৰোধ জনাইছো থ্যাংক ইউ